অহা 19, 20, 21, 22 আৰু 23 জানুৱাৰীত 5 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নিখিল ৰাভা জাতীয় পৰিষদৰ যি শতবৰ্ষ উদযাপন অনুষ্ঠিত হ'ব ওদালগুৰি জিলাৰ টঙলাৰ হাবিগাঁৱত। আৰু এই দৃশ্য হৈছে টঙলাৰ, যিহেতু যিসকল অতিথি আহিব অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যি বিভিন্ন ৰাজ্যৰো যিসকল অতিথি ৰাভা জনগোষ্ঠীৰ লোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লগতে যি ভূটান আৰু নেপালৰ কিছু ৰাভা লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাক লৈ এইদৰে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। যিহেতু অতিথিসকলক আদৰিব লাগিব আৰু অতিথিসকলক ৰাভা জাতিৰ যি কৃষ্টি সংস্কৃতি আছে আৰু কৃষ্টি সংস্কৃতি সেই সংস্কৃতিসমূহ প্ৰদৰ্শন কৰিব সেই ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠানত। আৰু সেই শতবৰ্ষ অনুষ্ঠানৰ বাবে এইদৰে আচলতে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। আৰু এক কথাত ক'বলৈ গ'লে এই যি ৰাভা জাতীয় পৰিষদৰ যি তেওঁলোকৰ শতবৰ্ষ গৰকা যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোত তেওঁলোকৰ যি বৰ্ণিল কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ ভাৰতবৰ্ষৰ লগতে যি বিভিন্ন ৰাষ্ট্ৰৰ যিসকল লোক আহিব সেই লোকসকলৰ মাজত প্ৰদৰ্শন কৰিব আৰু তাৰ এই প্ৰস্তুতি দেখা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইদৰে আচলতে ৰাভা যুৱতীসকলে তেওঁলোকৰ চাথাৰ নৃত্য ৰিহাৰ্চেল কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰে কিছু উদ্যোক্তা আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা প্ৰস্তুতি চলি আছে। যিহেতু ৰাভা যি জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠান আপোনালোকে ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে, প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি খুবেই তুংগত হৈ উঠিছে, খুবেই সুন্দৰ। আৰু আমাৰ শতবৰ্ষলৈ বেছি দিন নাই। 1926 চনত গঠিত হোৱা নিখিল ৰাভা জাতীয় পৰিষদে এইবাৰ 2026 চনৰ 15 তাৰিখে আমাৰ শতবৰ্ষ গঢ়কিব। সেয়ে এইবেলি যি শতবৰ্ষ অনুষ্ঠানটো ওদালগুৰি জিলাৰ টংলা হাবিগাঁৱস্থিত আমি আয়োজন কৰিছোঁ। আমি সেই শতবৰ্ষক সংগতি ৰাখি আমি এখনি ৰাভা লোকনৃত্য কৰ্মশালা আয়োজন কৰিছোঁ। সেই ৰাভা লোকনৃত্য কৰ্মশালা আজি তৃতীয়টো দিন। আজি আমি খুবেই আনন্দিত হৈছোঁ যে বিভিন্ন ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ এই লোককৃষ্টিত তেওঁলোকৰ যি সহায় সহযোগিতা আমি আনন্দিত হৈছোঁ। আৰু ইমান মানুহৰ সমাগম হ'ব সেই অনুষ্ঠান? ইয়াতে হয়তো 4-5 লাখ মানুহৰ সমাগম হ'ব এই অনুষ্ঠানটোত। অসমৰ বাহিৰে ক'ৰ পৰা মানুহ? ইয়াত অসমৰ বাহিৰে নেপাল, ভূটান, বাংলাদেশ, তাৰপিছত পশ্চিমবংগ আৰু মেঘালয়ৰ পৰা ইয়াত প্ৰতিনিধি উপস্থিত থাকিব। ইয়াতে খাদ্য সম্ভাৰ কি কি থাকিব আৰু কি কি থাকিব? গ্ৰন্থমেলা থাকিব? হয়, ইয়াতে আমাৰ প্ৰদৰ্শনী দ্বাৰ থাকিব। ইয়াতে আমাৰ ৰাভা জনজাতিৰ এখন গাঁৱলীয়া ঘৰ থাকিব। তাৰ উপৰি প্ৰদৰ্শনী দ্বাৰত বিভিন্ন খাদ্য সম্ভাৰ, জনগোষ্ঠীয় খাদ্য সম্ভাৰসমূহ আমি ইয়াত ৰখা হৈছে। তাৰ উপৰি যি আমাৰ কাপোৰ, আমাৰ ৰাভাৰ উপৰিও অন্য জাতি জনগোষ্ঠী বা অসমীয়া সাজ পোছাকৰ আদি কৰি ইয়াত কাপোৰৰ যি এখন ডাঙৰ বৃহৎ বজাৰ ইয়াতে বহিব। প্ৰস্তুতি পূৰা তুংগত? হয়, প্ৰস্তুতি পূৰা তুংগত। আপোনালোকে দেখিছে আমাৰ যিসকল দূৰ দূৰণিৰ পৰা বা অন্য জিলাৰ পৰা ইয়াতে প্ৰতিনিধি আহিব, সেই প্ৰতিনিধিসকলৰ কাৰণে আমি সম্পূৰ্ণ খোৱা লোৱাৰ ব্যৱস্থাৰ পৰা আদি কৰি থকা খোৱা সম্পূৰ্ণ ইয়াতে ব্যৱস্থা কৰা হৈছে। আমি তেওঁলোকক আমাৰ যি আদৰিবলৈ সম্পূৰ্ণ সাজু? হয়, তেওঁলোকক আদৰিবলৈ সম্পূৰ্ণ আমি সাজু। এটা কথা ক'ব লাগে যে এইদৰে আচলতে যি তেওঁলোকে কৰ্মশালা, সেই যি ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠানৰ লগত আচলতে কৰ্মশালাৰ আয়োজন কৰিছে। লগতে এটা কথা ক'ব লাগিব যে
এইদৰে আচলতে যি তেওঁলোকৰ যি ৰাভা জাতিৰ যি বৰ্ণিল কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আচলতে ৰাভাসকলৰ কৃষ্টি সংস্কৃতি তেওঁলোকে উপস্থাপন কৰিব আৰু এই যি সংস্কৃতি কৃষ্টি সংস্কৃতিৰ লগতে তেওঁলোকে আচলতে এইদৰেই তেওঁলোকৰ যি নিজা যি খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱেই আচলতে এই শতবৰ্ষ অনুষ্ঠানত জাতীয় পৰিষদৰ যি 100 বছৰ গৰকা যিটো নিখিল ৰাভা জাতীয় পৰিষদৰ অনুষ্ঠান সেই অনুষ্ঠানত এইদৰে আচলতে তেওঁলোকে উপস্থাপন কৰিব আৰু তাক লৈ আচলতে এই যি হাবিগাঁও পথাৰ এই হাবিগাঁও পথাৰত আচলতে এক উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব যিহেতু মাজত মাঘ বিহুৰ পিছতেই তেওঁলোকৰ সেই অনুষ্ঠান আৰম্ভ হ'ব তাক লৈ এইদৰে আচলতে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ